নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পাঠ নম্বৰ 1 গছে যদি খোজকাঢ়ে এই পাঠটোৰ পঢ়ি দিয়াৰ লগতে মই পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণৰূপে কৰি দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে তোমালোকে চাবা। ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ নামেই হৈছে গছে যদি খোজকাঢ়ে। এইখন হৈছে 2026 আৰু 27 বৰ্ষৰ নতুন পাঠ্যপুথিৰ স্পন্দন পাঠ্যপুথিৰ তোমালোকৰ প্ৰথম পাঠটোৱে হৈছে গছে যদি খোজকাঢ়ে। এই হৈছে স্পন্দন, চতুৰ্থ শ্ৰেণীৰ দ্বিতীয় ভাগ। প্ৰথম পাঠটো হৈছে গছে যদি খোজকাঢ়ে। এই কবিতাটোত কবিয়ে কল্পনা কৰিছে যে গছে যদি খোজকাঢ়ে তেতিয়া কেনেকুৱা ধৰণৰনো হ'ব, তাকে এই পাঠটোত উল্লেখ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, গছৰ পৰা আমি ফল মূল, ফুল, ছাঁ আদি পোৱাৰ লগতে অক্সিজেনো পাওঁ। ছাত্ৰ ছাত্ৰীসকল, ব'লাচোন তেতিয়াহ'লে পাঠটো পঢ়োঁ এতিয়া। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলায়। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰালৰিয়ে লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। এইটো ছাত্ৰ ছাত্ৰীসকল মই পঢ়ি দিলোঁ। এতিয়া তোমালোকৰ পাঠটোত থকা প্ৰশ্নসমূহলৈ আহিছোঁ। ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্নত দিছে, 1 নম্বৰটোত দিছে, তলতীয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত ৰাইট চিন দিব গৈছে আৰু অশুদ্ধ উক্তিবোৰৰ কাষত পূৰণ চিন দিব দিছে। ইয়াত মই ৰাইট চিন আৰু পূৰণ চিন দি থৈ আছে। কটো দিছে, আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। এইটো শুদ্ধ হয়। গছে যদি খোজকাঢ়ে তেতিয়া আমাৰ এইটো কৰিব পাৰিব। খ নম্বৰ, শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। হয়, এইটো যদি গছে খোজকাঢ়িব পাৰে তেতিয়া এনেও শাৰী পাতি ৰাস্তাত খোজকাঢ়িব পাৰিব বা ঘূৰি ফুৰিব পাৰিব। গ নম্বৰ দিছে, আমাৰ লগৰীয়া হ'ব নোৱাৰিব। আমাৰ লগৰীয়া হ'ব পাৰিব, যিহেতু আমিও খোজকাঢ়ি ফুৰোঁ, গতিকে আমাৰ লগৰীয়া হ'ব পাৰিব, কিন্তু ইয়াত নোৱাৰিব বুলি দিছে, গতিকে এইটো পূৰণ চিন দিবা। ঘ নম্বৰ, লৰালৰিৰ লগত কথা পাতি থাকিব পাৰিব। এইটো শুদ্ধ। ঙ নম্বৰ হৈছে, চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। এইটো শুদ্ধ হয়। 2 নম্বৰ দিয়া হৈছে, তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তম্ভকেইটাৰ খালী ঠাইত লিখিব লাগে। গতিকে মই ইয়াত লিখিয়ে থৈছোঁ, গতিকে তোমালোকে চাই লোৱা। ইয়াত যিহেতু ছবিটো দি থৈছে, ইয়াত চোৱা, ঠাই এৰি গছে যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলায়। যদি আমাৰ লগত গুচি যায় তেতিয়াহ'লে গাড়ী চাইকেল ৰিক্সাবোৰ যাবলৈ ঠাই নোহোৱা হ'ব, তাকে দিছে। চাইকেল ৰিক্সাবোৰৰ কি হ'ব বিলায়। তাৰপিছত চোৱা, এই ছবিটো চাই ইয়াত লিখিব দিছে, গতিকে মই লিখি দিছোঁ, ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। এই পদ্যটোৰ লগত মিলাই দি দিছোঁ। তিন নম্বৰ কটো দিছে, গছে আমাক মৰমতে ফল মূল আনি দিয়ে। আমি গছক মৰমেৰে কি কি দিব পাৰোঁ। উত্তৰ লিখিবা। গছে আমাক মৰমতে ফল মূল আনি দিয়ে। আমি গছক মৰমেৰে পানী দিব পাৰোঁ, গছৰ যত্ন ল'ব পাৰোঁ, গছ কটা বন্ধ কৰিব পাৰোঁ, গছত নতুন গছ ৰোপণ কৰিব পাৰোঁ। এইদৰে গছৰ চাৰিওফালে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। অৰ্থাৎ আমি গছক যত্ন লৈ আৰু সুৰক্ষা দি মৰম দেখুৱাব পাৰোঁ। এনেদৰে উত্তৰ লিখিবা। খ নম্বৰটো হৈছে, চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলহেঁতেন আৰু গছ গছনিবোৰে যদি খোজকাঢ়িব পাৰিলেহেঁতেন, তেতিয়া আমাৰ কি কি সুবিধা বা অসুবিধা হ'লহেঁতেন।
এতিয়া ইয়াৰ উত্তৰটো লিখিবা যদি চাইকেল ৰিক্সা গাড়ী নাথাকিলেহেঁতেন আৰু গছ গছনিয়ে খোজকাঢ়িব পাৰিলেহেঁতেন তেতিয়া সুবিধাসমূহ এনেধৰণৰ হ'ব যে গছবোৰ নিজে নিজে আহি ছাঁ দিব পাৰিলেহেঁতেন আমাক নিজে নিজে আহি ছাঁ দিব পাৰিলেহেঁতেন ফল মূল পাবলৈ সহজ হ'লহেঁতেন গছবোৰে বেয়া ঠাই এৰি ভাল ঠাইলৈ যাব পাৰিলেহেঁতেন আৰু যদি অসুবিধাসমূহ এনেধৰণৰ হ'ব যে মানুহে দূৰ দূৰণি বা দূৰ ঠাইলৈ যাবলৈ বহুত কষ্ট হ'লহেঁতেন এতিয়া ধৰক আমি চাইকেল ৰিক্সা বা গাড়ীবোৰত আমি যান বাহনৰ দ্বাৰাই যাব পাৰিছোঁ তেতিয়া আমাৰ কি হ'ব দূৰলৈ যাবলৈ অসুবিধা হ'ব বা কষ্ট হ'লহেঁতেন সময় বেছি লাগিব যেতিয়া দূৰ হোৱাৰ লগে লগে সময়ো বেছি লাগিব গছবোৰ চলাচল কৰিলে ঠাইবোৰ কি হৈছে খেলি মেলি নিচিনা সৃষ্টি হ'ব গতিকে এনে লিখিবা ৰাস্তা ঘাটৰ সমস্যা হ'ব পাৰিলেহেঁতেন নে ৰাস্তা ঘাটৰ সমস্যা হ'ব সেয়েহে এইবোৰ নাথাকিলে কিছু সুবিধা থাকিলেও বহুত অসুবিধা হ'লহেঁতেন এনেদৰে লিখিবা গ নম্বৰত হৈছে কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা লিখিছে গতিকে ইয়াৰ উত্তৰটো লিখিবা মই তলত দিয়া গছবোৰ লগৰীয়া কৰিম বুলি ভাবিছোঁ বা কৰিব বিচাৰিম প্ৰথমে আম গছ লিখিবা কাৰণ ই মিঠা ফল দিয়ে আৰু ডাঙৰ হ'লে মানে ই কি হয় ছাঁ দিয়ে 2 নম্বৰতে লিখিব পাৰা নাৰিকল গছ কাৰণ নাৰিকল গছে পানী আৰু ফল দুয়োটাই দিয়ে আৰু ই গৰমত উপকাৰী তাৰপিছত লিখিব পাৰা নিম গছ কি হয় স্বাস্থ্যৰ বাবে ভাল আৰু ই বতাহ পৰিষ্কাৰ কৰে এইবোৰ গছ মোৰ লগৰীয়া হ'লে মই উপকাৰ পাম আৰু সিহঁতৰ যত্ন ল'ব পাৰিম এনেদৰে লিখিব পাৰা ইয়াৰ উত্তৰটো নেক্সট 4 নম্বৰ তোমালোকক দি থৈ দিয়া আছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য লিখা মই লিখি থৈছোঁ চোৱা মজা লগা এটা বাক্য হৈছে আজি বন্ধু বান্ধৱীৰ লগত খেলি মজা লাগিল মৰম চেনেহটো বাক্য হৈছে মা দেউতাই মোক মৰম চেনেহ কৰে বান্ধিটো লিখিছোঁ মই দৰ্জাখন ভালকৈ বান্ধি থলোঁ ৰ লাগি শব্দটোৰ বাক্য লিখি থৈছোঁ যাদুঘৰৰ আচৰিত বস্তুবোৰ দেখি পৰ্যটকসকলে ৰ লাগি চাই আছিল তোমালোকে এই বাক্যবোৰ বেলেগ বাক্য লিখিব পাৰা মই ইয়াত তোমালোকৰ লিখি দিছোঁ যাদুঘৰৰ আচৰিত বস্তুবোৰ দেখি পৰ্যটকসকলে ৰ লাগি চাই আছিল নেক্সটটো দিছে 5 নম্বৰ তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰিব লাগে এতিয়া চোৱা হাবি এৰি বাঘ যদি বজাৰলৈ যায় মানুহে তাক চাই হাঁহে আৰু আচৰিত হয় মই ইয়াত লিখি দিছোঁ গতিকে এইটো তোমালোকে নিজে কল্পনা কৰিহে স্তৱককেইটা সম্পূৰ্ণ কৰিব লাগে তাৰপিছত বান্দৰবোৰে ভাত ৰান্ধি উদৰ পূৰাই খালে মই লিখি দিছোঁ সিহঁতে সুখেৰে নাচি খেলি সময় কটাই দিলে এইটো এইপিনে ছবিটো দি দিছে আৰু ছবিটো চাই যিকোনো এটা তোমালোকে কল্পনা কৰি লিখি দিব পাৰা ইয়াত আছে মই লিখি দিছোঁ সিহঁতে সুখেৰে নাচি খেলি সময় কটাই দিলে তেনেদৰে লিখি দিছোঁ নেক্সট প্ৰশ্নটো তোমালোকক দিছে তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা মই ইয়াত লিখি দিছোঁ গছৰ পৰা আমি কি পাওঁ ইয়াত তোমালোকক দুটা দি থৈছে বনৌষধ আৰু আনফালে থৈছে কাগজ গতিকে মই আৰু গছৰ পৰা কি পাওঁ অক্সিজেন ছাঁ তেল বা মছলা যিকোনো এটা লিখিব পাৰা তেল মছলা কাঠ ফুল ফল এইকেইটা হৈছে আমি গছৰ পৰা পাওঁ ইয়াৰ উপৰিও আৰু বহুতো আছে গতিকে তোমালোকে এইকেইটা বাদেও বেলেগো লিখিব পাৰা মই এইকেইটা লিখি দিছোঁ 6 নম্বৰ খটো দিছে গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফাত লিখিব দিছে গতিকে আমি ওপৰত দেখি আহিছোঁ যে গছৰ পৰা আমি কাগজ অক্সিজেন ছাঁ তেল মছলা বনৌষধ কাঠ ফল ফুল এইবোৰ পাওঁ গতিকে ইয়াৰ পৰা এটা দফা লিখি দিব দিছে গতিকে দফাটো এনেদৰে লিখিব পাৰা মই লিখি দিছোঁ গছবোৰে আমাক বহুত সহায় কৰে গছ আমাৰ জীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ গছৰ পৰা আমি ফল ফুল কাঠ ঔষধ আদি পাওঁ
গছে আমাক শ্বাস ল'বলৈ অক্সিজেন দিয়ে আৰু পৰিৱেশ সতেজ কৰি ৰাখে। গছৰ তলত আমি ঠাণ্ডা ছাঁ পাওঁ আৰু বহু জীৱ জন্তুৱে গছত বাস কৰে। গছে মাটি ধৰি ৰাখে আৰু বন্য জীৱ জন্তু থাকিবৰ কাৰণে আশ্ৰয়স্থল হিচাপে কাম কৰে। সেয়েহে গছ আমাৰ বন্ধু, আমি সদায় গছ ৰক্ষা কৰিব লাগে, নতুন গছ ৰোপণ কৰিব লাগে। এনেদৰে উত্তৰটো লিখিবা। 7 নম্বৰ দিছে পঢ়িব দিছে এইকেইটা। ইয়াত এটা জানো আহা দিছে, এটা বা ততোধিক বৰ্ণ বা আখৰ লগ হৈ একোটা শব্দ গঠন হয়, যেনে হস্ৰই, ঔ, সি, গছ, ভাই, খোজ, বগলী, গৰম, কলম, ৰিক্সা, ষ্ট্ৰবক, ৰান্ধি আদি একোটা বৰ্ণ বা আখৰ লগ হৈ একোটা শব্দ গঠন হৈছে। প্ৰতিটো শব্দৰ কি হৈছে নিজা নিজা অৰ্থ থাকে। এতিয়া ইয়াত খ নম্বৰ দলত আলোচনা কৰি কোৱা আৰু লিখা দিছে। মই ইয়াত লিখি থৈছোঁ। এক আখৰীয়া তিনিটা শব্দ ক, ম আৰু দন্তীয়া ত দি দিছোঁ। তোমালোকে বেলেগ বেলেগ আখৰ লিখিব পাৰা। আৰু ইয়াত দিছে তিনি আখৰীয়া তিনিটা শব্দ, তিনি আখৰীয়া থকা কি সহজ, বছৰ, অসম, এইকেইটা হৈছে তিনি আখৰীয়া শব্দ। তাৰপিছত হৈছে যুক্তাক্ষৰ নথকা তিনিটা শব্দ, যুক্তাক্ষৰ থাকিব নালাগিব। মই কি লিখিছোঁ? গমন, বয়স, নগৰ। ইয়াৰ বাদেও তোমালোকে বেলেগ শব্দও লিখিব পাৰা। মই যুক্তাক্ষৰ নথকা যিকোনো শব্দ লিখিলে হৈ গ'ল। তাৰপিছত হৈছে যুক্তাক্ষৰ থকা তিনিটা শব্দ, কি হৈছে? শিক্ষক, বন্ধু, গ্ৰাম। এইকেইটা মই যুক্তাক্ষৰ থকা শব্দ লিখিছোঁ। ইয়াৰ বাদেও তোমালোকে যুক্তাক্ষৰ থকা বেলেগ শব্দও লিখিব পাৰিবা। খ নম্বৰ দিয়া হৈছে খেলি মেলিকৈ থকা আখৰবোৰ লগ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা। এতিয়া ইয়াত খেলি মেলিকৈ দি থোৱা আছে। মই লিখিছোঁ ফল, ফল, ডাঙৰ, চেনে, লগৰীয়া, চাইকেল। এই শব্দবোৰ খেলি মেলিকৈ দি থোৱা আছিলে, অৰ্থপূৰ্ণ শব্দ বনাব লাগে। মই অৰ্থপূৰ্ণ শব্দ বনাই দিছোঁ। ঠিক আছে, নেক্সটলৈ আহিছোঁ। 8 নম্বৰটো তোমালোকক দিছে। তলত দিয়া পদ্য দুফাকি বান্ধি আৰু ৰিক্সা শব্দ দুটা এটা যুক্তাক্ষৰ দুটা কেনেদৰে গঠন কৰা হৈছে ইয়াত দেখাই দিছে। বান্ধিটো কেনেদৰে ন আৰু ধ যোগ হৈ পিনে নৈধন্যটো হৈছে বান্ধি, আৰু ক চেক্সটোত কি হৈছে? ক আৰু স দুয়োটা যোগ হৈ যেনে ক চেক্স হৈছে ৰিক্সা। তেনেদৰে এতিয়া দিছে খ নম্বৰ দিছে নৈধন্য থকা তিনিটা শব্দ লিখা। এতিয়া মই লিখিছোঁ বন্ধ, গন্ধ, বন্ধন। আৰু ক চেক্স থকা আৰু তিনিটা শব্দ লিখিব লাগে। মই লিখিছোঁ বাক্সা, অক্সিজেন, মাস্ক। ঠিক আছে, নিশ্চয় বুজি পাইছা 8 নম্বৰ। 9 নম্বৰটো দিছে তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰিব লাগে। ইয়াত মই দিছোঁ গাড়ী, প্ৰথমটো ৰিক্সা, আৰু বান্ধি শব্দটোৰ কেনেদৰে যুক্তাক্ষৰ হৈছে ব যোগ আ যোগ দন্তীয়া ন যোগ ধ যোগ হস্ৰই, আৰু লগৰীয়াটো ল যোগ গ যোগ ৰ দীৰ্ঘই অন্তস্থ যোগ আ। এনেদৰে শব্দবোৰ যোগ হৈ আছে আৰু যোগ কৰা শব্দবোৰ এটা শব্দত লিখি দিছোঁ। নেক্সটটো তোমালোকৰ আহিছে লগৰীয়া শব্দটো তোমালোকে পদ্যটোত পাইছা, আৰু লগ আৰু অৰিয়া লগ লাগি লগৰীয়া শব্দটো গঠন হৈছে। একেদৰে তলত দিয়া শব্দবোৰ গঠন কৰি লিখিব লাগে। লগ অৰিয়া, লগৰীয়া, বন অৰিয়া, বনৰীয়া, নাও অৰিয়া, নাৱৰীয়া, ভাও অৰিয়া, ভাৱৰীয়া। এতিয়া নাও আৰু লাষ্টত উ আছে হয়নে? উ যেতিয়া থাকিব লাষ্টত, সেই উ লগা উটোৰ ঠাইত কি হ'ব? ৱাব্য হ'ব। তেনেকৈ মই দিছোঁ নাও অৰিয়া, নাৱৰীয়া, ভাও অৰিয়া, ভাৱৰীয়া। ঠিক আছে, নেক্সটটো তোমালোকক কি দিছে চাওঁ। নেক্সটটো তোমাৰ তলত দিয়া বেনাৰখন পঢ়া। এতিয়া বেনাৰখন মই পঢ়ি দিছোঁ। আমি কিয় গছ ৰুব লাগে? ইয়াত দিছে গছৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰে, গছ গছনি বেছি থকা অঞ্চলত নিয়মীয়াকৈ বৰষুণ হয়, বহুতো চৰাই চিৰিকটি আৰু জীৱ জন্তুৱে গছ বিৰিখত আশ্ৰয় লয়, গছে বায়ু শীতল কৰি ৰাখে, গছ গছনিৰে
দূষিত বায়ু শোধন কৰি অক্সিজেন গেছ এৰি দিয়ে। যে ছবিখন চাই তোমাৰ মনলৈ কি ভাৱ আহিছে কোৱা। ওপৰৰ বেনাৰখনত থকা কথাখিনিৰ উপৰিও আন কি কি কাৰণত গছপুলি ৰুব লাগে বুলি তুমি ভাবা কোৱা আৰু লিখা। ইয়াত লিখিছে যে আমি গছবোৰে আমাক অক্সিজেন দিয়ে, ফল মূল দিয়ে, ছাঁ দিয়ে আৰু পৰিৱেশ শীতল কৰি ৰাখে। গছবোৰক তেনেকৈয়ে আমি যত্ন ল'ব লাগে। গছবোৰত পানী দিব লাগে, কাটি নষ্ট নকৰা উচিত আৰু নতুন গছ ৰোপণ কৰিব লাগে। এতিয়া ছবিখনত কি কৰিছে, সৰু ল'ৰা ছোৱালীয়ে কি কৰিছে, ল'ৰা ছোৱালী দুটাই কি কৰিছে, গছৰ যত্ন লৈছে আৰু মাটি খান্দি মাৰি নতুন পুলি এটা ৰুইছে। এতিয়া নেক্সটটো দিছে, ধৰা হওক তোমালোকৰ চৌহদত থকা গছৰ লগত তুমি কথা পাতিব বিচাৰিছা। এয়া হৈছে ধৰা হওক তোমালোকৰ চৌহদত থকা এজোপা গছৰ লগত তুমি কথা পাতিব বিচাৰিছা। গছজোপাক সুধিবৰ বাবে তুমি 5টা প্ৰশ্ন লিখি উলিয়াব দিছে। এতিয়া এনেধৰণে উত্তৰ লিখিব পাৰা যে গছজোপাক সুধিবৰ বাবে মই ধৰক গছজোপাক মই এইকেইটা প্ৰশ্ন সুধিম বুলি এনেকৈ লিখিব পাৰা যে তুমি কিমান দিন ধৰি ইয়াত আছা, তোমাক পানী যথেষ্ট পোৱা নেকি, বা তুমি পানী পোৱা নাই নেকি, বা তোমাৰ পানী যথেষ্ট হৈছে নেকি, মানুহে তোমাক যত্ন লয়নে, তুমি আমাৰ বাবে কি কি উপকাৰ কৰা, তোমাৰ কি অসুবিধা হৈছে, এনেদৰে সুধিব পাৰিবা। এই 5টা তোমালোকে লিখিব পাৰা। ইয়াৰ প্ৰতি আৰু বহুতো থাকিব পাৰে, গতিকে তোমালোকে সেই গছজোপা পালেনো তোমালোকে কি প্ৰশ্ন সুধিবা এইকেইটা লিখিব পাৰা। ঠিক আছে। তাৰপিছত দিছে, চাইকেলেৰে শিপা মেলি থকা অথবা এটা 4ঠেঙীয়া পোহনীয়া জন্তুৰে ডেউকা মেলি উৰি থকা ছবি এখন আঁকা। এইটো তোমালোকে নিজে কৰিবা। এইটো এটা ছবি আঁকিব দিছে, গতিকে এইটো তোমালোকে নিজে কৰিবা। থেংক ইউ ছ' মাছ।